নমস্কাৰ বন্ধু, ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ আপডেট। আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ আহি গ'ল। কৃষি বিভাগৰ ফালৰ পৰা নতুনকৈ চাকৰি মুকলি কৰিছে 4530টা কোটাটি ভেকেঞ্চি। গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি হয়। 10 পাছ, 12 পাছ, ডিগ্ৰী পাছ সকলোৱে আবেদনসমূহ কৰিব পাৰিব। অসমৰ সকলোৰে বাবে চাকৰি আছে। সো কেনেদৰে আবেদনসমূহ কৰিব পাৰিব, কোনটো পদৰ ক্ষেত্ৰত এজ ক্ৰাইটেৰিয়া কিমান বিচাৰিছে, কোৱালিফিকেশ্যন কিমান বিচাৰিছে, সিলেকশ্যন প্ৰচিডিউৰ কি হয়, অৰ্হতা কিমান লাগিব, কেনেদৰে এপ্লাইসমূহ কৰিব পাৰিব, এই সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। সো যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰি পাৰে, লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে। এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আৰু আমাৰ হোৱাটছআপ চেনেল ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ ফ'ল'টো কৰি দিব পাৰে। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিয়ক, যাতে সকলোৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰে। আৰু ভিডিঅ'টো আৰম্ভ কৰোঁ। কৃষি বিভাগৰ ফালৰ পৰা নাবাৰ্ডৰ ফালৰ পৰা ডাঙৰ ৰিক্ৰুটমেণ্ট আহি গৈছে। ইয়াত আপোনালোকে দেখিছে এপ্লাই অনলাইন ফৰ স্পেচিয়েলিষ্ট পোষ্ট। কিছুমান আপোনালোকৰ অনলাইন যোগে এপ্লাইসমূহ কৰি ল'ব পাৰিব। গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি আহিছে কৃষি বিভাগৰ ফালৰ পৰা। এই ডিটেইলছখিনি দেখিব পাৰিছে। নাবাৰ্ডৰ ফালৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰি দিছে। 2025 বৰ্ষৰ ক্ষেত্ৰত ডাঙৰ ৰিক্ৰুটমেণ্ট আপোনালোকৰ বাবে মুকলি কৰিছে। সো মই ডিটেইলছখিনি আপোনালোকক জনাই দিছোঁ। সো ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব, তেতিয়া আপোনালোকে সকলোখিনি কথা গম পাব পাৰিব। নটিফিকেশ্যনখন অক্টোবৰ মাহৰ 22 তাৰিখে ৰিলিজ কৰিছে, মানে কালি ৰিলিজ কৰিছে। আপোনালোকৰ বেছি দিন হোৱা নাই ৰিলিজ কৰা। সো যদি আপোনালোকে বৰ্তমানলৈকে আবেদনসমূহ কৰা নাই, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। মই পোনপ্ৰথমে যিখিনি কৃষি বিভাগৰ পৰা ভেকেঞ্চি আছে মই তাৰ অভাৰভিউটো আপোনালোকক জনাই দিব বিচাৰিছোঁ। ইয়াত আপোনালোকে দেখিছে নাবাৰ্ডৰ ফালৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰিছে। অৰ্গেনাইজেশ্যন দেখিছে নেশ্যনেল বেংক অফ এগ্ৰিকালচাৰ আৰু ৰুৰাল ডেভেলপমেণ্ট, মানে যিটো নাবাৰ্ড হয় কৃষি বিভাগৰ ফালৰ পৰা। আৰু পোষ্ট নেম আছে স্পেচিয়েলিষ্টৰ ভেকেঞ্চি মুকলি কৰিছে। আৰু ইয়াত আপোনালোকৰ ভেকেঞ্চিখিনিৰ কথা মই জনাই দিছোঁ। ক্লাইমেট চেঞ্জ স্পেচিয়েলিষ্টৰ ভেকেঞ্চি আছে, IT স্পেচিয়েলিষ্টৰ ভেকেঞ্চি আছে, হেডৰ ভেকেঞ্চি আছে, বহুখিনি ভেকেঞ্চি দেখিবলৈ পাব। গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি হয়। সো আপোনালোকৰ এটা ভাল সুখবৰ আপোনালোকৰ মুকলি কৰিছে নাবাৰ্ডৰ ফালৰ পৰা। সো কৃষি বিভাগৰ ফালৰ পৰা যদি আপোনালোকে বৰ্তমানলৈকে আবেদনসমূহ কৰা নাই, আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু টোটেল পোষ্ট আছে ভেৰিয়াছ, বহুখিনি ভেকেঞ্চি দেখিবলৈ পাব। এপ্লাই মোডটো অনলাইন যোগে কৰিব পাৰিব। হু কেন এপ্লাই, অল ইণ্ডিয়া মেল হওক ফিমেল হওক সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰে। আপোনালোকে মেল হ'লেও এপ্লাই কৰিব পাৰিব, ফিমেল হ'লেও আপোনালোকে এপ্লাইসমূহ কৰি ল'ব পাৰিব। নাবাৰ্ডৰ ফালৰ পৰা যিখিনি ভেকেঞ্চি মুকলি কৰিছে। সো এটা ভাল সুখবৰ, এটা সুযোগ আপোনালোকৰ বাবে মুকলি কৰিছে। সুখবৰৰ সুযোগটো আপোনালোকে নেহেৰুৱাব। নাবাৰ্ডৰ ফালৰ পৰা যিখিনি ভেকেঞ্চি মুকলি কৰিছে, এই ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আপোনালোকে এপ্লাইটো অনলাইন যোগে কৰি ল'ব পাৰিব। মই বাকী যিখিনি ডিটেইলছ হয় এজ কিমানকৈ পাৰিব, কোৱালিফিকেশ্যন কিমান বিচাৰিছে সেইখিনি জনাই দিছোঁ। ইয়াৰ দেখিব পাৰিছে এজ লিমিট 25 পৰা 55 বছৰলৈকে পাৰিব। লগতে আপোনালোকে এজ ৰিলেক্সনসমূহ লাভ কৰিব পাৰিব। SC ক্ষেত্ৰত 5 বছৰকৈ ৰিলেক্সনসমূহ লাভ কৰিব। OBC ক্ষেত্ৰত 3 বছৰকৈ লাভ কৰিব পাৰিব। আৰু PWBDৰ ক্ষেত্ৰত 10 বছৰ পৰ্যন্ত এজ ৰিলেক্সনসমূহ লাভ কৰিব পাৰিব। সো এটা আপোনালোকৰ ভাল সুখবৰ, এটা সুযোগ আপোনালোকৰ পৰা আহিছে নাবাৰ্ডৰ ফালৰ পৰা। সো ইয়াত চিলেকশ্যন প্ৰচেছটো জনাইছোঁ। নো এক্সাম হ'ব, ইয়াত কোনো আপোনালোকৰ এক্সাম দিবলৈ কথা নাই। ইণ্টাৰভিউ মাধ্যমে আপোনালোকক চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। তাৰপিছত ইণ্টাৰভিউ পাছ হ'লে ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব, আৰু ডকুমেণ্টছ ভেৰিফিকেশ্যন পাছ কৰিলে ফাইনেল চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। আৰু ইয়াৰ ক্ষেত্ৰত আবেদনসমূহ কৰিবলৈ যিটো এটা গ্ৰেড 3 লেভেলৰ ভেকেঞ্চি হয়, পোনপ্ৰথমে গ্ৰেড 3 লেভেলৰ ভেকেঞ্চিখিনিৰ কথা কৈছোঁ। ইয়াৰ ক্ষেত্ৰত গ্ৰেড 3 লেভেলৰ যিটো ভেকেঞ্চি হয়, ইয়াৰ ক্ষেত্ৰত আপোনালোকে ডিগ্ৰী পাছ কৰিব লাগিব, আৰু নাইবা আপোনালোকে মাষ্টাৰ ডিগ্ৰী হ'লেও পাৰিব। বা ডিগ্ৰী মানে মিনিমাম BA হওক, BSc হওক, BCom যদি পাছ কৰিছে তেতিয়া আবেদনসমূহ কৰিলেও পাৰিব। এডুকেশ্যন কোৱালিফিকেশ্যনৰ কথা ক'লোৱে। আৰু ইয়াৰ যিটো ইম্পৰ্টেণ্ট ডকুমেণ্টছৰ কথা জনাইছোঁ, কি আপোনালোকৰ ডকুমেণ্টছ প্ৰয়োজন হ'ব এই ভেকেঞ্চিকেইটাৰ ক্ষেত্ৰত আবেদনসমূহ কৰিবলৈ। বিশেষকৈ ইয়াত লাগিব পাছপ'ৰ্ট চাইজ ফটোগ্ৰাফ, ছিগনেচাৰ, আধাৰ কাৰ্ড, এডুকেশ্যন চাৰ্টিফিকেট, কাষ্ট চাৰ্টিফিকেট। যদি আপোনালোকৰ কাষ্ট চাৰ্টিফিকেট আছে তেন্তে কাষ্ট চাৰ্টিফিকেট দিব পাৰে। আৰু এডুকেশ্যন চাৰ্টিফিকেট যিটো আপোনালোকৰ কোৱালিফিকেশ্যনৰ চাৰ্টিফিকেট হয়, সেইটো এডুকেশ্যন চাৰ্টিফিকেট হয়। এইখিনি ডকুমেণ্টছ হ'লে আপোনালোকে এপ্লাইটো অনলাইন যোগে কৰি ল'ব পাৰিব। সো এটা ভাল সুখবৰ, এটা সুযোগ আপোনালোকৰ মুকলি কৰিছে কৃষি বিভাগৰ ফালৰ পৰা। সো যদি আপোনালোকে বৰ্তমানলৈকে আবেদনসমূহ কৰা নাই, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব কৃষি বিভাগৰ ফালৰ পৰা যিখিনি ভেকেঞ্চি মুকলি কৰি দিছে। আৰু ডিটেইলছখিনি আপোনালোকে দেখিছে। বাকী আপোনালোকৰ ডকুমেণ্টছ লাগিব। এজ প্ৰুফৰ কাৰণে আপোনালোকৰ লাগিব SSLC এডমিট কাৰ্ড বা মাৰ্কশ্বিট বা চাৰ্টিফিকেট হ'লে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু এইটো আহিলে হাউ টু এপ্লাই। ইয়াৰ ক্ষেত্ৰত আপোনালোকে এপ্লাইটো অনলাইন যোগে কৰিব পাৰিব। লিংকটো ডেছক্ৰিপশ্যনত থাকিব, সেই লিংকৰ থ্ৰুদি কৰি আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। যদি আপোনালোকে বৰ্তমানলৈকে আবেদনসমূহ কৰা নাই, কৃষি বিভাগৰ ফালৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰি দিছে আপোনালোকৰ বাবে। এটা ভাল সুখবৰ, এটা সুযোগ আপোনালোকৰ বাবে আহিছে। সো সুযোগ আৰু সুবিধাটো আপোনালোকে নেহেৰুৱাব। যদি আপোনালোকে কৃষি বিভাগৰ ক্ষেত্ৰত ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত এপ্লাইটো যে কৰা নাই, আপোনালোকে এপ্লাইসমূহ কৰি ল'ব পাৰিব। আজি ভিডিঅ' মানে যদি ভিডিঅ' ভাল পালে লাইক কৰিব পাৰে, লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আৰু আমাৰ হোৱাটছআপ চেনেল লিংক ভিডিঅ' ডেছক্ৰিপশ্যন দিয়া আছে, তাত গৈ ফ'ল'টো কৰিব পাৰে। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। আৰু ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিয়ক, যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰে। আবেদনসমূহ 13 অক্টোবৰ তাৰিখৰ পৰা ষ্টাৰ্ট হৈছে, 28 অক্টোবৰ ইয়াৰ কাৰণে লাষ্ট ডেট হয়। সো তাৰ আগতে আপোনালোকে আবেদনসমূহ কৰি ল'ব লাগিব। আজিলৈকে